শাওনৰ পথাৰত খেতি কৰিবলৈ আছে মাটি দুপুৰা বিচাৰি ফুৰিছো ৰোৱনী লাগে মোক তুলিবলৈ কঠীয়া শাওনৰ পথাৰত খেতি কৰিবলৈ আছে মাটি দুপুৰা বিচাৰি ফুৰিছো ৰোৱনী লাগে মোক তুলিবলৈ কঠীয়া ঘৰত নাই মোৰ ৰোৱনী নাই আঘোণৰ দাৱনী কোনে ৰুয়ে দিব কোনে দায়ে যাব মোৰে ভূঞে দৰা আজি। নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম তিনিওটা ডিজিটেল প্লেটফৰ্মলৈ আৰু আছোঁ বৰ্তমান মাকুম জ্যোতিনগৰত আৰু ইয়াত ককাইদেউজনে খুব সুন্দৰভাৱে এটা বিহু গান মুকলি কৰিছে 2026 বৰ্ষৰ উপলক্ষে আৰু সেয়ে অকণমান আপোনালোকক শুনাব বিচাৰিছোঁ আৰু লগতে ককাইদেউসকলক চিনাকি কৰিব বিচাৰিছোঁ আৰু এইফালে ককাইদেউসকল আছে। ককাইদেউ নমস্কাৰ সকলোকে। অঁ এইফালে ককাইদেউ আপোনাৰ নামটো এবাৰ কৈ দিয়ক। নমস্কাৰ, মোৰ নাম প্ৰফুল্ল খাউন। হয়। অঁ আৰু এইফালে আটাইকেইজন কৈ দিয়ক আৰু তিনিজন আছে। মোৰ প্ৰণৱ মৰাণ আৰু মোৰ নাম ভুৱন মৰাণ। এইফালে বসন্ত গগৈ। ককাইদেউসকলে এটা শাওনৰ পথাৰত বুলি এটা গীত আজি মুকলি কৰিছে, গতিকে অকণমান আজি আপোনালোকক অকণমান শুনাব বিচাৰোঁ। গতিকে ককাইদেৱে বাকী কথাবিলাক ক'ব অকণমান গানটোৰ বিষয়ে। নমস্কাৰ, সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমাৰ এই চহা জীৱনৰ গাঁৱলীয়া আমাৰ কৃষিজীৱী ৰাইজৰ সহজ ভাষাৰে এটি গীত ৰচনা কৰিছিলোঁ। সেই গীতটিকে কিছুদিনৰ আগতে বাণীবদ্ধ কৰি আমি বন্ধু ভুৱন মৰাণৰ লগত কণ্ঠদান কৰিছোঁ আৰু আমাৰ বন্ধু বসন্ত গগৈয়ে আমাৰ তাতে প্ৰযোজনা কৰিছে আৰু আমাৰ ভাইটি প্ৰণৱ মৰাণে আমাৰ মিউজিকত সহায় কৰিছে। গীতটি আশা কৰোঁ ৰাইজে নিশ্চয় মৰম কৰিব, তাকে আশা কৰিছোঁ আৰু তোমাৰ চেনেলৰ সকলো শ্ৰোতা ৰাইজলৈ মানে নৱবৰ্ষৰ শুভেচ্ছা পুনৰ জ্ঞাপন কৰিছোঁ। হয়, আপোনালোকলৈও নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু গীতটি যাতে আপোনালোকে যাতে মৰম দিয়ে আশীৰ্বাদ দিয়ে তাৰ কামনা কৰিছোঁ। গীতটি আপোনালোকে শুনাৰ লগতে যিমান পাৰে লাইক কমেণ্ট কৰাৰ লগতে এটা শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, নহয় জানো ককাইদেউ? হয় হয় নিশ্চয়। আৰু এইফালে আমাৰ ভুৱনমান ককাইদেউ আছে, অকণমান আমাৰ ভুৱনমান ককাইদেউ পাওঁ। নমস্কাৰ, সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। লগতে আজি তপন ভাইটি তোমালৈও নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। এই আমাৰ প্ৰফুল্ল খাউণ্ডে এটি গীত ৰচনা কৰিছিলে, তাকে আমাৰ বসন্ত গগৈ প্ৰয়োজনাৰে আপোনালোকলৈ আগবঢ়াই দিছোঁ। ভাবিছোঁ মনত বহুত আশা আছে আপোনালোকে আদৰি ল'ব বুলি। গীতটি বিহু গীত হ'ব নেকি? বিহু গীত হয়, চহা জীৱনৰ এটি গীত হয়, ভাল লাগিল। প্ৰফুল্ল খাউন ককাইদেউ আৰু আপুনি দুইজনে মানে একেলগে একেলগে লগতে কণ্ঠদান কৰিছোঁ আৰু গীতটি গাই ভাল লাগিল। হয় হয়, প্ৰফুল্লই বৰ ধুনীয়াকৈ ৰচনা কৰিছে, তাকে ৰাইজে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। হয় হয়, আৰু আপুনিও কিবা দুআষাৰ? নমস্কাৰ আৰু 2026 বৰ্ষৰ নতুন বছৰলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিহেতু শাওনৰ পথাৰত বিহুগীতটি আমি আগুৱাই দিছোঁ ৰাইজলৈ, অসমবাসী ৰাইজলৈ, আৰু কণ্ঠদান কৰিছে আমাৰ শ্ৰী প্ৰফুল্ল খাউন দেৱ আৰু শ্ৰী ভুৱন মৰাণ। আৰু অসমৰ ৰাইজে ভালদৰে গীতটি আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। হয়, আৰু ক'ৰবাত যদি আমাৰ ভুল ভ্ৰান্তি ৰৈ গৈছে সেইখিনি ক্ষমা মাৰ্জন কৰিব। আৰু বিহুগীতটি কণ্ঠদান কৰাৰ মুহূৰ্ত আৰু প্ৰফুল্ল খাউনে যি সজাই পৰাই তুলিছে তাৰে কামনা কৰি আৰু ভৱিষ্যতে যাতে আগুৱাই যাবলৈ বুলি আশা থাকিল। সেয়ে ষ্টুডিঅ' আমি তিনিচুকীয়াত মিলন মৰাণৰ ষ্টুডিঅ'তে আমি সকলোখিনি কাম কৰিছিলোঁ। তেওঁৱে আমাক গীতটো সম্পূৰ্ণৰূপে সজাই পৰাই ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। হয়, আৰু এইফালে ককাইদেউ এটা ইউটিউব চেনেল আৰু ফেচবুক পেজ আছে বুলি কৈছে, গতিকে নামটো ককাইদেৱে অকণমান। মোৰ নাম ভুৱন মৰাণ। ইউটিউব চেনেলত পাব ভুৱন মৰাণ মিউজিকেল, তাতে আমাৰ গানটো আপলোড কৰা হ'ব। মানে ভুৱন মৰাণ মিউজিকেল, তাতে গানটো আপলোড কৰা হ'ব। গানটো আপলোড কৰা হ'ব আৰু তাতে BM মিউজিকেল বুলি কৈছে। এবাৰ ৰাইজ অকণমান ককাইদেউসকলে গোৱা শাওনৰ পথাৰত 2026 বৰ্ষত যি গীতটি উলিয়াইছে অকণমান আপোনালোকক শুনাব বিচাৰিছোঁ। ককাইদেউসকলে অকণমান গাই শুনাব
শাওনৰ পথাৰত খেতি কৰিবলৈ আছে মাটি দুপুৰা বিচাৰি ফুৰিছো ৰোৱনী লাগে মোক তুলিবলৈ কঠীয়া শাওনৰ পথাৰত খেতি কৰিবলৈ আছে মাটি দুপুৰা বিচাৰি ফুৰিছো ৰোৱনী লাগে মোক তুলিবলৈ কঠীয়া ঘৰত নাই মোৰ ৰোৱনী নাই আঘোণৰ দাৱনী কোনে ৰুয়ে দিব কোনে দায়ে যাব মোৰে ভূঞে দৰা আজি খুব সুন্দৰ হৈছে গীতটি আৰু আপোনালোকে শুনিব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ আৰু এইটোৱে আছিল শেষ মুহূৰ্তত কিবা ক'ব নে কোৱাটো ক'ব লগাটো নাই তাকে আশা ৰাখিছোঁ ৰাইজে আদৰি ল'ব বুলি তাকে কৈ আৰু সামৰণি মাৰিছোঁ যি কি নহওক আটাইকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো ভিডিঅ' ইয়াতে সামৰিব চেষ্টা কৰিছোঁ আহিবলগীয়া ভিডিঅ' সৈতে পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' বিদায় লৈছোঁ ধন্যবাদ জয় আই অসম পথাৰত খেতি কৰিবলৈ আছে মাটি দুপুৰা বিচাৰি ফুৰিছো ৰোৱনী লাগে মোক তুলিবলৈ কঠীয়া শাওনৰ পথাৰত খেতি কৰিবলৈ আছে মাটি দুপুৰা বিচাৰি ফুৰিছো ৰোৱনী লাগে মোক তুলিবলৈ কঠীয়া ঘৰত নাই মোৰ ৰোৱনী নাই আঘোণৰ দাৱনী কোনে ৰুয়ে দিব কোনে দায়ে যাব মোৰে ভূঞে দৰা